ইমান দিনে আপোনালোকৰ যিটো প্ৰশ্ন বা অসমৰ সন্মানীয় ৰাইজেও যিটো অপেক্ষা কৰি আছিল যে বিৰোধী দলপতি কোন হ'ব, কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা কোন হ'ব, আমি আগৰ পৰাই কৈ আহিছিলোঁ বিভিন্ন পৰ্যায়ৰ মাধ্যমেৰে বিৰোধী দলপতি নিযুক্তি দিয়া হয়, কংগ্ৰেছ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰা হয় আৰু সেই পৰ্যায়ৰ চূড়ান্ত পৰ্যায়ত আমি উপনীত হৈছোঁ। আমাৰ জ্যেষ্ঠ নেতা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ভূপেশ বাগল ডাঙৰীয়া পৰ্যবেক্ষক হিচাপে ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছে। খন্তেক সময় পিছতে আমাৰ বিধায়িনী দলৰ বৈঠকত ভাগ ল'ব। গতিকে গোটেইখিনি কথা বাৰ্তা পাতি তেখেতে হাইকমাণ্ডক অৱগত কৰিব আৰু হাইকমাণ্ডে বিধায়কসকলৰ মত আৰু গোটেই পৰিৱেশ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিব। চাওক, আমাৰ ইয়াতে কোনো কেণ্ডিডেট নহয় বা কেণ্ডিডেট হোৱাৰ কোনো প্ৰক্ৰিয়াও নহয় যে আমি কেণ্ডিডেট হ'ব পাৰিম। নাম চৰ্চাত থকা বুলি নিজেতো কতো নাম লগোৱা নাই, কিন্তু আপুনি যিহেতু চৰ্চাত থকা বুলি কৈছে, ধন্যবাদ জনাইছোঁ। গতিকে আমি কেণ্ডিডেট নহয়, 19জন বিধায়কৰ যাকেই দলে দায়িত্ব দিব তেওঁক সন্মুখত লৈ বিধানসভাৰ ভিতৰত বিধানসভাৰ বাহিৰত আমি কাম কৰি যাম। গতিকে আমি হাইকমাণ্ড বিশ্বাস কৰা দলৰ মানুহ। আমি কংগ্ৰেছী মানে নেতাক আমি মানো, নেতাক সন্মান কৰোঁ, নেতাৰ নিৰ্দেশ আমি আখৰে আখৰে পালন কৰোঁ। গতিকে আমাৰ নেতৃত্বই যি ধৰণে সিদ্ধান্ত ল'ব, আমি ভাল পাইছোঁ যে কংগ্ৰেছ বিধায়িনী দলৰ লগত কথা পাতিবলৈ AICCয়ে পৰ্যবেক্ষক পঠাইছে। অৰ্থাৎ বিধায়িনী দলৰ 19জন বিধায়কৰ লগত কথা পাতিব, গোটেই কথাবিলাক আলোচনা হ'ব, তাৰপিছতে সিদ্ধান্ত হ'ব। এয়া আমাৰ কাৰণে ভাল কথা। গতিকে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াকো আমাৰ ফালৰ পৰা বিধায়িনী দলৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আমাৰ লগত আলোচনা কৰিবলৈ পৰ্যবেক্ষক পঠিয়াইছে। চাওক, মই নাভাবোঁ যে আজি কিবা এটা হ'ব, কিন্তু এই কথাখিনি কোৱাৰ অধিকাৰো মোৰ নাই, কাৰণ পৰ্যবেক্ষক আহিছে। গোটেইখিনি কথা আপোনালোকে পৰ্যবেক্ষকক লগ পাব, নিশ্চিতভাৱে সংবাদ মাধ্যমে প্ৰশ্ন কৰিলে তেখেতে উত্তৰো দিব। গতিকে কিছু অপেক্ষা কৰক, কিছু সময়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।